Welcome to Smart Adhan. আমি আহিবলগীয়া এক্সামসমূহৰ কাৰণে আসামিয়াৰ বুকখনৰ পৰা টপ 160 MCQ বাছি আনি ডিসকাস কৰি আছিলোঁ আৰু অলৰেডি ইয়াৰ 4টা পাৰ্ট আপলোড কৰা হৈ গৈছে আৰু এই 4টা পাৰ্টত আমি টোটেল 80টা প্ৰশ্ন ডিসকাস কৰিলোঁ। আপুনি যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅটো চাই আছে তেতিয়াহ'লে ইয়াৰ এখন প্লেলিষ্ট বনোৱা হৈছে। আপুনি সেই প্লেলিষ্টত গ'লে বাকি ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আৰু আজি আমি আৰম্ভ কৰিম পাৰ্ট নম্বৰ 5 আৰু পাৰ্ট নম্বৰ 5তো আপোনালোকৰ কাৰণে টোটেল 20টা প্ৰশ্ন থাকিব। এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে কমেণ্টত জনাব নাপাহৰিব। সো দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো আজি প্ৰথম প্ৰশ্নটো চাওক, জাতিংগা ক'ত অৱস্থিত? সো জাতিংগা ক'ত আছে বাৰু, কোনখন মানে ডিষ্ট্ৰিক্টত আছে বা জিলাত আছে? সো জাতিংগাখন আছে আপোনাৰ ডিমা হাছাও। সো ডিমা হাছাৰ পৰা আপোনালোকে কোনে কোনে চাই আছে কমেণ্টত জনাব নাপাহৰিব। নেক্সট প্ৰশ্নটো চাওক, জাতিংগা কিহৰ বাবে বিখ্যাত? সো ইতিমধ্যে গম পালে যে জাতিংগা হৈছে আপোনাৰ ডিমা হাছাওত আছে। এতিয়া কথাটো হ'ল এখন কিহৰ বাবে বিখ্যাত বাৰু জাতিংগাখন? সো জাতিংগা হৈছে আপোনাৰ অপশ্যন নম্বৰ কটো শুদ্ধ হ'ব, ব্যাপক হাৰত পক্ষীৰ আত্মহত্যা বা হত্যা। ইয়াত মানে কি হয়, আপোনাৰ যিবোৰ বাৰ্ডছ আছে বা পক্ষী আছে তেওঁলোকে আহি পেলাই ছুইচাইড কৰি দিয়ে। সো নেক্সট প্ৰশ্নটো চাওক, অসমৰ কাজিৰঙা কিহৰ বাবে আটাইতকৈ বেছি বিখ্যাত? ইয়াতকৈ আৰু সহজ প্ৰশ্ন চাগে নাপায়। সো ক্লাছ 1ৰ ষ্টুডেণ্ট এটাও কৈ দিব চাগে। সো অসমৰ কাজিৰঙা হৈছে আপোনাৰ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। অপশ্যন নম্বৰ খটো শুদ্ধ। নেক্সট প্ৰশ্নটো চাওক, অসমত উৎপাদিত প্ৰধান খাদ্য শস্য কি বাৰু? সো কি হ'ব বাৰু? সো অপশ্যনবিলাক চাওক আপোনালোকে, ধান নে কুঁহিয়াৰ নে ঘেঁহু নে মাকৈ? সো আমি সকলোৱে জানো যে অসমত আমাৰ বেছিকৈ কি হয়, এই গোটেই অপশ্যনখিনিৰ ভিতৰত ধান। নেক্সট প্ৰশ্নটো চাওক, অসমত আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল? সো সকলোৱে জানে অসমত আপোনাৰ আহোমে প্ৰায় 600 বছৰমান ৰাজত্ব কৰিছিল। মানে অপশ্যন নম্বৰ ইয়াত ঘটো শুদ্ধ হ'ব। আৰু আপোনালোকে লগে লগে নিজে মানে চাই যাওক যে এই 20টা প্ৰশ্নৰ ভিতৰত কেইটা শুদ্ধ কৰিব পাৰিলে। লাষ্টত শেষত আপোনালোকে নিজকে এবাৰ পৰীক্ষা কৰি চাব যে গোটেই যিমান আমাৰ 160টা প্ৰশ্ন কমপ্লিট হ'ব তেতিয়া। সো এই 60টাৰ ভিতৰত আপোনালোকে টোটেল কেইটা কমপ্লিট কৰিব পাৰিলে, তেতিয়া আপোনালোকৰ কি হ'ব, এটা ৰিভিজন হৈ যাব। নেক্সট প্ৰশ্নটো চাওক, আটাইতকৈ প্ৰখ্যাত কোচ ৰজাজন কোন বাৰু? কোচ ৰজা সুধিছে, যিজন আপোনাৰ একদম ফেমাছ আছিলে। নৰনাৰায়ণ, পৰীক্ষিত, চিলাৰায় নে ৰঘুদেৱ? সো ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ নৰনাৰায়ণ। সো নেক্সট প্ৰশ্নটো চাওক, সতী সাধনী কাৰ পত্নী আছিলে বাৰু? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, এক্সামত আহি থাকে। সো সতী সাধনী হৈছে আপোনাৰ নীতিপালৰ ঘৈণীয়েক আছিল, মানে নীতিপালৰ পত্নী আছিলে। নেক্সট প্ৰশ্নটো চাওক, তলত উল্লেখ কৰা কোন ৰজাই পিতৃক হত্যা কৰি সিংহাসনত অধিকাৰ কৰিছিল বুলি কোৱা হয়? সো তেওঁ নিজৰ দেউতাকক হত্যা কৰি পেলাই সিংহাসনত বহিছিলে, মানে ৰজা হৈছিলে। কেতিয়াবা যদি আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ নাজানে তেতিয়াহ'লে বাকী অপশ্যনসমূহ চাব, বাকী অপশ্যনত কি আছে। যদি আপোনালোকে ভাস্কৰ বৰ্মনৰ বিষয়ে জানে, তেনেকুৱা কাম তেওঁ কৰা নাছিলে ভাস্কৰ বৰ্মনৰ বিষয়ে, আৰু প্ৰতাপ সিংহও কৰা নাছিল, ফেঙুৱাও নহয়। সো ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ আৰ্যভট্ট। কেতিয়াবা আপোনালোকে তেনেকৈ বাকী অপশ্যনসমূহ কেঞ্চেল কৰি চাব যে এইটো হয় নে নহয়। নেক্সটটো চাওক, মণিৰাম দেৱানক কোন চনত ইংৰাজে ফাঁচি দিছিল? এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সো ইয়াৰ ৰিলেটেড এটা হ'লেও প্ৰশ্ন কেতিয়াবা আপোনালোকৰ এক্সামত অহা দেখা যায়, মণিৰাম দেৱানক কিমান চনত। ইয়াততো অকল চনটো দিছে, কেতিয়াবা ডেটটো সুধি দিব বা এইটোও সোধে যে মণিৰাম দেৱানক লগত বা মণিৰাম দেৱানৰ লগত কাক আৰু ফাঁচি দিয়া হৈছিলে। সো ইয়াৰ এতিয়া প্ৰথমতে শুদ্ধ এনচাৰটো চাওক, 1858 চনত। বাকী আপোনালোকে যদি জানে ইয়াৰ ডেটটো আপোনালোকে কমেণ্টত জনাই দিব। নেক্সটটো চাওক, কনকলতা কোন আছিলে? সো 4টা অপশ্যন দিছে। প্ৰথমটো দিছে আপোনাৰ অসমৰ প্ৰথম মহিলা চিকিৎসক, এইটোতো নহয়েই। তাৰপাছত চাওক, অসমৰ প্ৰথম মহিলা মন্ত্ৰী, তেওঁ নহয়, এইটোও নহয়। 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ, সো এইটো শুদ্ধ হয়। আৰু ঘটো চাওক কি দিছে, অসমৰ প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী, এইটোও নহয়। সো ইয়াৰ শুদ্ধ এনচাৰ 1942 চনত। সো এই যিটো আপোনালোকে প্ৰশ্ন পালে, ইয়াত আৰু এটা কথা গম পালে যে 1942 চনত মানে কি হৈছিলে, ভাৰত ত্যাগ আন্দোলন, মানে আমি ইংলিছত কি বুলি কওঁ, কুইট ইণ্ডিয়া মুভমেণ্ট। নেক্সটটো চাওক, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? মানে ভাৰত যেতিয়া স্বাধীন হৈছিল তাৰ পিছৰ কথা সুধিছে, তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন আছিল বাৰু? প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আছিলে কোন? স্বাধীন অসমৰ গোপীনাথ বৰদলৈ। নেক্সটটো চাওক, 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? সো যেতিয়া আমাৰ অসম চুক্তি হৈছিলে সেই সময়ত আমাৰ CM কোন আছিলে? এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আহিব পাৰে আপোনালোকৰ এক্সামসমূহত। সো তেতিয়া আছিলে আপোনাৰ কোন? হিতেশ্বৰ শইকীয়া। আৰু আপোনালোকে কমেণ্টত জনাওকচোন 1985 চনত কিমান তাৰিখে, ডেটটো কিমান হয় বাৰু অসম চুক্তি হোৱাৰ? কুৱেশ্যন নম্বৰ 93, বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিলে? সো কেতিয়া হৈছিলে বাৰু? ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনালোকৰ 1979, মানে 1979 চনত। এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে লিখি ল'ব যদি মনত নাথাকে, কাৰণ আহি যাব পাৰে এক্সামত। সো নেক্সট প্ৰশ্নটো চাওক, 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? সো ইয়াৰ আগত আমি এটা কি পাইছিলোঁ যে 1985 চনত যেতিয়া অসম চুক্তি হৈছিল,
অসমৰ মুখ্যমন্ত্ৰী কোন আছিল এতিয়া সুধিছে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল চ' সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট প্ৰশ্নটো চাওক ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম পৰে চ' ইয়াত চাৰিটা অপশ্যন দিছে ইয়াত প্ৰথমটো দিছে বৃহৎ পাৰ্বত্য অঞ্চল তাৰপাছত দিছে গংগা সিন্ধু ব্ৰহ্মপুত্ৰৰ সমভূমি মৰুভূমি অঞ্চল নে দক্ষিণাত্য উপদ্বীপ চ' কোনটো শুদ্ধ এনচাৰ হ'ব এটা ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিৰ প্ৰশ্ন হয় চ' এইটো হৈছে আপোনাৰ অপশ্যন নম্বৰ খ গংগা সিন্ধু ব্ৰহ্মপুত্ৰৰ সমভূমি নেক্সট প্ৰশ্নটো চাওক 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান চ' 2011 যিটো চেঞ্চাছ আছিল তাৰ মতে আমাৰ অসমৰ পপুলেশ্যন কিমান আছিল চ' সেই সময়ত আছিল আপোনাৰ কিমান 2011 চনৰ মতে 3,12 লাখ নেক্সট প্ৰশ্নটো চাওক বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান বাৰু চ' টোটেল এতিয়া ডিষ্ট্ৰিক্ট কেইখন আছে সুধিছে আৰু এই আছামিয়াৰ বুকখন যিটো 2023 চনৰ তাত আপোনাৰ অপশ্যনখিনি এনেকৈ আছিলে কিন্তু এইটো এতিয়া আপোনাৰ আপডেট কৰিব হৈ গ'ল হয়তো 2024 চনত যিখন আছামিয়াৰ বুক আহিব তাত আপোনালোকৰ আপডেট কৰা থাকিব চ' এতিয়া যদি আপোনালোকে চাই মই আপোনালোকক দেখাই দিছোঁ এটা গভৰ্ণমেণ্টৰ যিটো পৰ্টেল আছে বা ৱেবছাইট আছে তাত আপোনালোকৰ যদি ভালকৈ পঢ়ি চাই ইয়াত দিয়াৰ মতে টোটেল এতিয়া 31খন আছে চ' আপোনালোকে যদি এইটো কনফিউজ হৈ আছিলে লিখি ল'ব আৰু এইটো আপডেট হৈ থাকে ঠিক আছে এইটো কাৰণ মাজতে 35খন হৈছিল আকৌ এতিয়া গৈ 31খন হ'ল চ' এতিয়া যদি চাই 31খন বুলি দিছে ইয়াত চ' আপোনালোকৰ যদি এক্সামত আহে 31খন দিব পাৰে চ' নেক্সট প্ৰশ্নটো চাওক অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল এই প্ৰশ্নটো চাগে কিমানবাৰ এক্সামত আহিছে ঠিক নাই আৰু মই আপোনালোকক বহুতবাৰ এই প্ৰশ্নটো দিছোঁ একদম সহজ প্ৰশ্ন যে ইংৰাজৰ বিৰুদ্ধে প্ৰথম কোনে বিদ্ৰোহ কৰিছিল অসমৰ পৰা গুমধৰ কোঁৱৰ অপশ্যন নম্বৰ ইয়াত কটো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক অসমৰ লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিক 2020ৰ কোনটো শাখাত বক্সিঙৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল চ' 2020 চনত যিটো আপোনাৰ অলিম্পিক হৈ গ'ল তাত আপোনাৰ লাভলীনা বৰগোহাঁয়ে এটা মেডেল পাইছিল আপোনালোকে সকলোৱে জানে কি মেডেল পাইছিল ব্ৰঞ্জৰ আৰু তেওঁ কোনটো ৱেইট কেটেগৰীত খেলি পেলাই সেই ব্ৰঞ্জ মেডেলটো পাইছিলে এটা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰাও লগতে স্পৰ্টছ জিকে আৰু স্পৰ্টছ জিকেৰ ওপৰত মই বহুতকেইটা ভিডিঅ' বনাই থৈছোঁ তাৰ পৰা এক্সামত বহুতকেইটা কুৱেশ্যন আহিছেও আপোনালোকে যদি সেই ভিডিঅ'কেইটা চোৱা নাই প্ৰথমতে এবাৰ চাই ল'ব চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ 69 কিলোগ্ৰাম ঠিক আছে 69 কিলোগ্ৰাম চ' নেক্সট প্ৰশ্নটো চাওক কুৱেশ্যন নম্বৰ 100 দ্য নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ এইটো এতিয়া কোনখন ষ্টেটত আছে বা কোনখন ৰাজ্যত আছে আপোনালোকক সুধিছে আৰু এইটো আছিল আমাৰ শেষৰ প্ৰশ্ন চ' সকলোৱে জানে যে শেষৰ প্ৰশ্নটো মই আপোনালোকৰ কাৰণে ৰাখোঁ এতিয়া সকলোৱে কমেণ্টত জনাওক ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক কাৰণ ইয়াৰ নেক্সট পাৰ্টটো সোনকালে আহি আছে লগতে আপোনালোকে এইটো কমেণ্টত জনাওক যে এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে